মই অসম মেঘালয়ৰ ওপৰত ক'লোঁ ড্ৰাগছৰ ওপৰতো আমি যথেষ্ট চিন্তিত আৰু নৱপ্ৰজন্মৰ মাজত আৰু ল এণ্ড অৰ্ডাৰ পুলিচ মেচিনাৰী আগতকৈ আৰু সবল হ'ব লাগিব। যদি যোৰহাটৰ ভিতৰত আজি মানুহবোৰ সন্ধিয়া সময়ত ওলাই যাবলৈ ভয় কৰে, তাৰ মানে ড্ৰাগছ আহিছে, তাৰ মানে ড্ৰাগছ বাহিৰৰ পৰা আহিছে, তো তাৰ মানে মাত্ৰ যোৰহাটৰ আৰক্ষীবোৰ নহয়, সমগ্ৰ অসমৰ আৰক্ষী আৰু অসমততো ড্ৰাগছ নহয়, ড্ৰাগছবোৰ ক'ৰবাত বাহিৰৰ পৰা আহে, তো অন্য ৰাজ্যৰ আৰক্ষীবোৰ আৰু আমাৰ জনামতে সীমা ইপাৰে বহুতখিনি ড্ৰাগছ আহে। তো বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ কেন্দ্ৰীয় চৰকাৰৰ আৰক্ষীবোৰ তেওঁলোকৰ ছিকিউৰিটি ফ'ৰ্চ ব্যৰ্থ হৈছে যদি ইমান বছৰ এই বিষয়বোৰ বাৰম্বাৰ উত্থাপন কৰাৰ পিছতো সমস্যা কমি যোৱা নাই, সমস্যা বাঢ়িছে। সম্পূৰ্ণ মই ইতিমধ্যে ক'লোঁ যে ৰাজ্যৰ কেন্দ্ৰৰ ল এনফৰ্চমেণ্ট মেচিনাৰী ব্যৰ্থ হোৱা কাৰণে যি সমস্যা ইয়াৰ কেইবাটা বছৰ আগৰ ধৰি আমি মাত মাতি আছিলোঁ। ড্ৰাগছৰ সম্পৰ্কত মই এটা 5 কিলোমিটাৰ দৌৰ ইয়াত আয়োজন কৰিছোঁ, তথাপিও এনেকুৱা এটা পৰিস্থিতি যে আমি দেখা পাইছোঁ তেওঁলোকৰ ব্যৰ্থতা আৰু হ'ব নোৱাৰে, খুব সম্ভৱ হ'বও পাৰে কিছু ৰাজনীতিবিদ এই ড্ৰাগছৰ চিণ্ডিকেট লগত জড়িত হৈ থাকিব পাৰে। যোৰহাটৰ পৰা উৎপল দত্তৰ ৰিপৰ্ট, মায়া নিউজ।